কুকিং উইথ চেহনা চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ চেনেলত চিকেনৰ এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ। খুবেই সহজকৈ বনাবলৈ লৈছোঁ। ৰেচিপিটো বনাবলৈ লাগিব হালধি, ৰেড চিলি পাউডাৰ, জিৰা ধনিয়া, চাট মছলা, আদা নহৰু পেষ্ট কৰি লৈছোঁ, নিমখ, এয়া লৈছোঁ ময়দা, কৰ্ণফ্ল'ৰ আৰু ভিনেগাৰ। মিঠাতেল লাগিব, মই ভিডিঅ'ত দেখুওৱা নহ'লে। এয়া চিকেন লেগ পিচকেইটা ভালদৰে ধুই লৈছোঁ আৰু অলপ অলপ কচি দিছোঁ এনেকৈ, তেতিয়াহে ভিতৰতটো সিজিব আৰু মছলাখিনিও ভিতৰলৈকে যাব। প্ৰথমে এটা বলত চিকেনখিনি ৰাখি লৈছোঁ। তাতে আধা চামুচ হালধি দিছোঁ আৰু ভালদৰে এনেদৰে মোহাৰি দিছোঁ। জলকীয়াৰ ৰং আধা চামুচ, জিৰা ধনিয়া এচামুচ, আদা নহৰু পেষ্ট কৰা, চাট মছলা আধা চামুচ দিছোঁ, ময়দা 2 চামুচ, কৰ্ণফ্ল'ৰ দিছোঁ 1.5 চামুচ আৰু ভিনেগাৰ 2 চামুচ দিছোঁ। নিমখ আন্দাজ কৰি। এতিয়া এই গোটেই মিশ্ৰণখিনি চিকেনখিনিত ভালদৰে মোহাৰি দিম যাতে ভিতৰলৈকে সোমাই যায় মছলাখিনি। এতিয়া 2 ঘণ্টাৰ সময়ৰ কাৰণে চিকেনখিনি ফ্ৰিজত ৰাখি দিম মেৰিনেট হ'বৰ কাৰণে। এয়া মেৰিনেট হৈ গ'ল চিকেনখিনি। এতিয়া তেল দিছোঁ কেৰাহীত গৰম হ'বলৈ আৰু গৰম তেলত এয়া চিকেন কেপিচ এপিচ দি দিলোঁ। লাহে লাহে লৰাই দিছোঁ। এনেকৈ 20-ৰ পৰা 25 মিনিট সময় ল' ফ্লেমত ৰাখি লাহে লাহে ভাজি ল'ম আৰু এয়া ৰেডি হৈ গ'ল তন্দুৰী চিকেন। এনেদৰে বনাই খাই খুবেই ভাল লাগে, সোৱাদো হয়। আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।